হাজোৰ গৰুৰাচল পাহাৰৰ পুৱামক্কাৰ নামনিত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ। কামৰূপ জিলাৰ হাজো আৰক্ষী থানাৰ অন্তৰ্গত গৰুৰাচল পাহাৰৰ পুৱামক্কাৰ নামনিত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈছে। উদ্ধাৰ হোৱা মৃতদেহটো এজন পুৰুষৰ বুলি চিনাক্ত কৰা হৈছে। খৰি বিচাৰি যোৱা এগৰাকী মহিলাই প্ৰথমে প্ৰত্যক্ষ কৰে উৱলি যোৱা মৃতদেহটো। স্থানীয় লোকৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটোৰ অৱশিষ্ট। মৃতদেহটোৰ পৰা কিছু নিলগত মুণ্ডটো উদ্ধাৰ হোৱাক লৈ কোনো লোকে হত্যা কৰি মৃতদেহটো পেলাই থোৱাৰ সন্দেহ স্থানীয় লোকৰ। ইয়াকে কেন্দ্ৰ কৰি হাজোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰা পৰিলক্ষিত হৈছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, বদদবা লাইভ। না মোবাইল না কিন্তু ঘরতে ভালো আছে মোবাইল এই দিল নম্বর না তদলো এই সৰু কাৰ্টুনটো মাথা তদলো এটা খবৰ পাইছো আমি ইয়াতে হাজো পুৱামক্কাৰ পাহাৰত এটি মুণ্ডবিহীন প্ৰথমে মুণ্ডটো দেখিলে ছিঙি যোৱা মুণ্ড এটা। তাৰপিছত স্থানীয় যুৱক এজনে হাজো আৰক্ষী থানাত খবৰটো দিয়ে। আৰক্ষীয়ে আহি কিনে ওচৰ পাজৰে তেওঁলোকে বিচাৰোতে গলৰ পৰা তলৰ অংশও ইয়াত উদ্ধাৰ কৰিছে হাজো পুৱামক্কাৰ পাহাৰৰ ওচৰত। এতিয়ালৈকে ধৰিব পৰা নাই, যিহেতু ডেড বডিটো সম্পূৰ্ণভাৱে গলি গৈছে, সেইকাৰণে এতিয়ালৈকে ধৰিব পৰা নাই। আমাৰ এই এওঁ দেখা পাইছে, কি নাম বাবা, চাহিদুল আলী দেখা পালে। তেওঁ তাকৈ আমাৰ হাজো থানাত খবৰ দিয়ে আৰু হাজো থানাৰ পৰা পুৰা টিম এটা আহি কিনে বাকী যিটো মুণ্ডহীন বডিটো সেইটো উদ্ধাৰ কৰিছে। সন্দেহটো হত্যাকাণ্ড হ'ব, কাৰণ যিখিনি ঠাইত উদ্ধাৰ হৈছে সেইখিনি একদম জংঘলে আৱৰি থকা আৰু এইখিনিত ওচৰে পাজৰে যথেষ্ট সন্দেহজনক লোক আছে। গতিকে আৰক্ষীৰ ওচৰত আমি দাবী জনালো, এই হত্যাকাণ্ড হওক কি হওক এইটো ওলাব লাগে, কেনেকে ইয়াত ডেড বডিটো আহিবলৈ পালে সেইখিনি আৰু। মই প্ৰথমতে গম পোৱা নাছিলো, মই আজি ভাটিবেলা গম পাইছো। কালি কিন্তু দেখা পাই কিনে সিহঁতে ভয়তে কোৱা নাই। মই ঘূৰি আজি গম পাই কিনে মই আহিলো, আহি কিনে চোৱাৰ পিছত ঘূৰি মই পুলিচক ফোন কৰিলো। ফোন কৰাৰ পিছত ঘূৰি আহি কিনে আমাৰ আৰক্ষী থানাৰ পৰাই আৰু গোটেইকেইটা আহি কিনে দেখিছিল। প্ৰথমতে সেইটো ঘৰৰ মানুহজনে দেখিছিল, মাইকীজনে, নামটোতো মই নাজানো। খৰিয়ান বজাৰতে দেখিছিল। খৰিয়ান বজাৰত মই আজি ভাটিবেলা আহি কিনে দেখা পাই মুণ্ডাটো দেখা পাই কিনে মই আৰক্ষীক খবৰ দিলো। আৰক্ষী লৈ গ'ল, আৰক্ষী ডেড বডি লৈ গ'ল।